নৰ্থ ইষ্টৰ ডিজিটেল সম্প্ৰচাৰলৈ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো। মই বৰ্তমান উপস্থিত আছো সোণাপুৰৰ জুবিন ক্ষেত্ৰত আৰু জুবিন ক্ষেত্ৰৰ পৰা মই পৰিৱেশ দেখুৱাম আজি কেনেকুৱা ধৰণৰ দেওবাৰৰ পৰিৱেশ। হাজাৰ হাজাৰ জুবিন গাৰ্গৰ অনুৰাগীসকল বিভিন্ন প্ৰান্তৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল আহিছে। প্ৰতিগৰাকী অনুৰাগীৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম, তেওঁলোকৰ মন্তব্য ল'বলৈ যত্ন কৰিম। জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰত আহি তেওঁলোকৰ কেনেকুৱা অনুভৱ সেয়াও আমি সুধিবলৈ যত্ন কৰিম। প্ৰতিটো সময়ত আমি এই জুবিন ক্ষেত্ৰৰ পৰা পৰিৱেশসমূহ দেখুৱাই আছো। ইতিমধ্যে কৈছোৱেই যে নিশাৰ উৰে নিশাটো আচলতে পুৱাৰ ভাগৰ পৰা নিশালৈকে মাজ নিশালৈকে পুৱতি নিশালৈকে জুবিন গাৰ্গৰ এই জুবিন ক্ষেত্ৰত অগণন যি ভক্ত বা জুবিন গাৰ্গৰ অনুৰাগী প্ৰতিগৰাকী অনুৰাগীয়ে ভিৰ কৰে আৰু সেই অনুৰাগীসকলৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম এই ডিজিটেল সম্প্ৰচাৰত। সতীৰ্থ তপন আছে, তপনে দৃশ্যসমূহ দেখুৱাই যাব। এয়া হৈছে জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰৰ পৰিৱেশ আৰু হাজাৰ হাজাৰ জুবিন গাৰ্গৰ যি অনুৰাগী সেয়া জুবিন গাৰ্গৰ অনুৰাগীসকল আজিৰ দিনটোত দেওবাৰ এই বিশেষ দিনটোত আচলতে জুবিন ক্ষেত্ৰত আহি উপস্থিত হৈছেহি। আমি সেইখিনি দৃশ্য ইতিমধ্যে দেখুৱাইছোঁ যে ইটোৰ পিছত সিটোকৈ আচলতে এটাৰ পিছত আনটোকৈ জুবিন গাৰ্গৰ অনুৰাগী ইজনৰ পিছত সিজনকৈ জুবিন গাৰ্গৰ অনুৰাগী ইয়াত আহি উপস্থিত হৈছে। তেওঁলোকে জুবিন গাৰ্গক এবাৰ তেওঁলোকে শ্ৰদ্ধা জনাইছে। আমি যদি এটা ৱাইড এংগুলত যদি এটা গোটেই পৰিৱেশ পেনোৰামিক এটা ভিউ দেখুৱাবলৈ যত্ন কৰোঁ তেতিয়াহ'লে এয়া হৈছে জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰৰ পৰিৱেশ। আমি কিছু কথা পাতিম। প্ৰথমেই আমি যদি কেইগৰাকীমান লোক আছে, ক'ৰ পৰা আহিছে বাইদেউ? ওদালগুৰিৰ পৰা। কিমান মান মানুহ আহিছে আপোনালোক? 3খন বাছ। 4খন বাছ। কিমান মান মানুহ দাদা? মোটামুটি আপোনাৰ 100 ওপৰ হ'ব। 150 মান আহিছে। আপোনালোকে ইয়ালৈ আহিছে, কেনেকুৱা ভাল কেনেকুৱা লাগিছে মনটো? মন্দিৰ সদৃশ পৰিৱেশ। হয় হয়, মন্দিৰৰ নিচিনা লাগিছে, দুখো লাগিছে আৰু তেওঁৰ কাৰণে। কেনেকুৱা ক'ৰ পৰা আহিছে? ওদালগুৰিৰ পৰা আহিছো। একেলগে আহিছে? হয়, একেলগে। এবাৰ যদি মায়াবিনীটো জুবিন গাৰ্গৰ সুঁৱৰি জুবিন দাস সুঁৱৰি যদি মায়াবিনীটো একেলগে আপোনালোকে গোটেইখিনি যদি একেলগে গায় নাই ধুনীয়াকে আপোনালোকে চাই গাওক সুন্দৰকৈ। আচলতে এয়া দেখুৱাইছো ওদালগুৰিৰ পৰা আহিছে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে। আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম, তেওঁলোকৰ পৰা মন্তব্যসমূহ শুনিম। সমান্তৰালকৈ জুবিন গাৰ্গৰ যি জুবিন ক্ষেত্ৰত মায়াবিনীৰে মুখৰিত হ'ব। এতিয়া দাদা গাওক, আৰম্ভ কৰক। 1 2 3 মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি তৰাৰিয়া গোপনে আহি বিয়াৰ গুণ তুমি মোৰ শুকান মন নিয়ৰৰে চেষ্টাটো পাই নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা মোৰ বহু দিনৰে আছো নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। এয়া হৈছে জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰৰ পৰিৱেশ। ধন্যবাদ জনাইছো আপোনালোকক। অতি সুন্দৰকৈ জুবিন গাৰ্গৰ মায়াবিনী গানটো তেওঁলোকে গাইছে আৰু এয়া আমি জুবিন ক্ষেত্ৰৰ পৰা পৰিৱেশ যিহেতু দেখুৱাই আছো। প্ৰতিটো মুহূৰ্তত জুবিন গাৰ্গক প্ৰতিগৰাকী লোকেই সুঁৱৰিছে। জুবিন গাৰ্গৰ প্ৰতিটো মুহূৰ্তত আচলতে প্ৰতিগৰাকী লোকেই শ্ৰদ্ধা জনাইছে, প্ৰণাম জনাইছে। আৰু এয়া জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰ আচলতে এক মন্দিৰলৈ ৰূপান্তৰিত হৈছে। পুৱা 4 বজাত যদি আপুনি জুবিন ক্ষেত্ৰলৈ আহে সেই সময়তো জুবিন ক্ষেত্ৰত মানুহৰ ভিৰ দেখিবলৈ পোৱা যায়, জুবিন গাৰ্গৰ অনুৰাগীসকলক দেখিবলৈ পোৱা যায়। নিশা যদি আপুনি 12 বজাত আহে তেতিয়াও আচলতে জুবিন ক্ষেত্ৰত জুবিন গাৰ্গৰ অনুৰাগীসকলক পোৱা যায়। আচলতে প্ৰতিটো মুহূৰ্তত প্ৰতিটো সময়ত জুবিন গাৰ্গৰ এই জুবিন ক্ষেত্ৰত হাজাৰ হাজাৰ লোক ইয়াত আহি উপস্থিত হৈছে আৰু যথেষ্ট সংখ্যক আচলতে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ইটো মূৰৰ পৰা সিটো মূৰৰ যিসকল জুবিন গাৰ্গৰ অনুৰাগী আছে, লাখ লাখ অনুৰাগী আছে, প্ৰতিগৰাকী অনুৰাগী আহি জুবিন গাৰ্গক এবাৰ শ্ৰদ্ধা জনাইছে। তেওঁলোকে ধূপ চাকি দিছে, হাতত ধূপ চাকি লৈ তেওঁলোকে এবাৰ জুবিন গাৰ্গক শ্ৰদ্ধা জনাব বিচাৰিছে। একেগৰাকী মহিলা আছে, বাইদেউ হাতত ধূপ চাকি লৈ আহিছে, জুবিন গাৰ্গক এবাৰ শ্ৰদ্ধা জনাব। কি কয়, ক'ৰ পৰা আহিছে? মংগলদৈৰ পৰা আহিছো। মংগলদৈৰ পৰা। কেনেকুৱা এই ঠাইত মন্দিৰৰ নিচিনা এক অনুভৱ? আচলতে মন্দিৰ এক প্ৰকাৰ, কি ক'ব বিচাৰে? আমি মানে মন্দিৰৰ নিচিনাকে আহিছো, মানে মন্দিৰ বুলি ভাবিছো আৰু জুবিন গাৰ্গৰ সমাধি। কিমান মানুহ আহিছে? আমাৰ 60 জন মান আহিছে। একেলগে আহিছে। এটি কণমানি আছে, তুমি জুবিন গাৰ্গৰ গান গোৱা? মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি কৰা লীলা
দেশত প্ৰতি পুৱা কোন ক্লাছ এবাৰ মুকুল মুকুলত নামটো কি মুকাতিৰি তিতমান্দা ধিতিষ্মান দাস বা ক'ৰ পৰা আহিছা তুমি ঘৰ ক'ত পাতলা পাঠশালা জুবিন দাক লগ পাইছা নে নাই আগতে দেখা নাই এতিয়া ভিডিঅ'ত দেখিছা নে নাই টিভিত দেখিছা জুবিন দা কাহিনীটো গম পাইছা জুবিন দা যে নাই গম পাইছা নে নাই পাইছা দুখ লাগিছে নে লাগিছে এই আচলতে জুবিন গাৰ্গৰ এইসকলে প্ৰকৃত অনুৰাগী কণমানিৰ পৰা জ্যেষ্ঠজনলৈকে জুবিন গাৰ্গক তেওঁলোকে সদায় প্ৰতি সময়ত মনত পেলাই জুবিন গাৰ্গক গান তেওঁ আওৰাবলৈ চেষ্টা কৰিছে দেউতাক আছে কেনেকুৱা দাদা অনুভৱ ল'ৰাই আপোনাৰ জুবিন গাৰ্গৰ গান গাইছে এটা ভাল লগা কথা আচলতে কণমানি ল'ৰা একদম বেয়া লাগি আছে জুবিন দা এনেকুৱা হোৱাৰ কাৰণে আমাক ন্যায় লাগে জুবিন দা ন্যায়টো আমাক সোনকালে লাগে তাৰমানে কেনেকুৱা লাগিছে নিজে ক'ব নোৱাৰোঁ তাৰমানে আমি সৰু সৰু ল'ৰা লৈ মানে পাঠশালাৰ পৰা আহিছোঁ সোনকালে ন্যায় পালে আমি ভাল পাওঁ জয় জুবিন দা এয়া হৈছে জুবিন গাৰ্গ অনুৰাগী আমি আগুৱাই যাম আগুৱাই গৈ যদি পৰিৱেশসমূহ দেখুৱাওঁ পুনৰবাৰ সেই দৃশ্যসমূহ দেখুৱাম যে জুবিন গাৰ্গৰ যি সমাধিস্থলী বা জুবিন ক্ষেত্ৰত প্ৰতিগৰাকী জুবিন গাৰ্গৰ অনুৰাগীয়ে তেওঁলোকে জোতা চেণ্ডেল খুলি গৈছে তালৈ তাত জুবিন গাৰ্গক এবাৰ তেওঁলোকে শ্ৰদ্ধা জনাইছে তাত জুবিন গাৰ্গৰ ওচৰতে এবাৰ ধূপ চাকি দিছে এপাহ ফুল দিছে তেওঁলোকে আৰু শ্ৰদ্ধা জনাইছে সেৱা জনাইছে প্ৰতিটো সময়ত প্ৰতিটো মুহূৰ্তত আচলতে জুবিন গাৰ্গক তেওঁলোকে শ্ৰদ্ধা জনাবলৈ কিন্তু পাহৰা নাই আবাল বৃদ্ধ বনিতা কোনো এগৰাকী ব্যক্তি আচলতে থকা নাই ঘৰত অকলে কোনো এগৰাকী ব্যক্তি ইয়াতে থকা নাই ঘৰত অকলে সকলো ইয়ালৈ ওলাই আহিছে আৰু তেওঁলোকে এনেদৰে আচলতে জুবিন গাৰ্গক শ্ৰদ্ধা জনাইছে এয়া জুবিন ক্ষেত্ৰৰ পৰিৱেশ আজি যিহেতু দেওবাৰ দিনটো দেখা পোৱা গৈছে যে জুবিন ক্ষেত্ৰত আচলতে যিসকল লোক আহিছে প্ৰতিগৰাকী লোকেই জুবিন গাৰ্গক এবাৰ হ'লেও তেওঁলোকে ফুৰিছে জুবিন ক্ষেত্ৰত এবাৰো হ'লেও তেওঁলোকে আচলতে জুবিন গাৰ্গক শ্ৰদ্ধা জনাইছে আমি মন্তব্য ল'ম আৰু কিছু লোক আছে বাইদেউ ক'ৰ পৰা আহিছে মই তিনিচুকীয়াৰ পৰা আহিছোঁ কেনেকুৱা আজি জুবিন ক্ষেত্ৰত উপস্থিত হৈছে এই তিনিচুকীয়া বুলি ক'লে জুবিন গাৰ্গৰ কথা আচলতে তালৈ প্ৰায় জুবিন গাৰ্গৰ সৈতে সম্পৰ্ক থকা এখন ঠাই আজি ইয়ালৈ আহিছে দুখো আছে মনত কি ক'ব বিচাৰে বহুত বেছি দুখ আছে আচলতে কি মানে মই ভাবি আছিলোঁ কি সমাধিৰ ক্ষেত্ৰত যেতিয়ালৈকে শ্ৰদ্ধাঞ্জলি জনাব নোৱাৰোঁ তেতিয়ালৈকে তেখেতৰ মই চিনেমাখনো চাবলৈ মানে মোৰ গাত ইমান সাহস নাই সেইটো কাৰণে খুব কষ্টৰে আহি গ'লোঁ মোৰ 1.5 বছৰীয়া ছোৱালী এজনী আছে তাইক লৈ আমি আটাইকেইজনী আহিছোঁ মনটো কি কম বুজাব পৰা নাই দুখ এটা বাইদেউ মনত থাকে জুবিন গাৰ্গ আচলতে এই ছবিখন চোৱাৰ পিছতো মানুহে বৰ কান্দি কান্দি হলৰ পৰা ওলাই আহিছে জুবিন ক্ষেত্ৰতো আহিছে মানুহে সেৱা জনাইছে কান্দিছে আপোনাৰো চকু চলচলীয়া হয় হয় মানে কি ক'ম মই ভাষাৰে বুজাব পৰা নাই নাজানিছোঁ ইয়াত আহি কেনেকুৱা এটা চেপা উত্তেজনা মনত আহিছে মই বুজাব নোৱাৰোঁ ভাষাৰে লগ পাইছিলে নাই জুবিন গাৰ্গক আগতে লগ পাইছিল মই লগ পাইছোঁ আমাৰ তিনিচুকীয়া চলিহানগৰ দুবাৰ প্ৰগ্ৰামত মই তেখেতক ভালকৈ লগ পাইছোঁ খুব কাষৰ পৰাই লগ পাইছোঁ জুবিন গাৰ্গৰ যদি এফাকি কলি যদি গানৰ এটা কলি যদি আপুনি এবাৰ যদি গুণগুণাই দিয়ে ৰাইজে নিশ্চয়কৈ শুনিবলৈ বিচাৰিব নাই মই একদমেই নোৱাৰোঁ মই মানে এতিয়া ক্ষমা কৰিব ধন্যবাদ জনাইছোঁ এয়া জুবিন গাৰ্গৰ অনুৰাগী তেওঁলোকে কৈছে যে তিনিচুকীয়াৰ পৰা আহিছে তেওঁলোক আৰু প্ৰতিটো সময়ত আচলতে জুবিন গাৰ্গক তেওঁলোকে শ্ৰদ্ধা জনাইছে প্ৰতিটো মুহূৰ্তত তেওঁলোকে জুবিন গাৰ্গক মনত পেলাইছে এবাৰ জুবিন গাৰ্গৰ ওচৰলৈ মই যদি দেখুৱাওঁ তপনে দেখুৱাইছে এয়া গামোচা দিবলৈ তেওঁলোকৰ হেতা পৰা যিদৰে আমি দেখুৱাইছিলোঁ যে যি সৰুসজাই ষ্টেডিয়ামত জুবিন গাৰ্গৰ যি দেহ আহিছিল নশ্বৰ দেহৰ ওপৰত যেনেদৰে গামোচা দিছিল লোকসকলে আজিৰ দিনটোতো সেই একেই পৰিৱেশ আচলতে জুবিন গাৰ্গৰ যি এই সমাধি ক্ষেত্ৰত তেওঁলোকে গামোচা দিবলৈ হেতা পৰা এগৰাকী জ্যেষ্ঠ লোক আছে দাদা জুবিন ক্ষেত্ৰত আহিছে ক'ৰ পৰা আহিছে আমি কলাগাঁৱৰ পৰা আহিছোঁ হয় আমাৰ ঘৰ নাহৰবাৰীত আমি তাৰ পৰা আজি বিৰাট বৰষুণ বতৰ তাৰ মাজতে আমি কষ্ট কৰি ইয়ালৈ আহিছোঁ আমাৰ মৰমৰ এতিয়া আমি অসমৰ ৰাজকুমাৰ বুলি ক'ব লাগিব তেখেতৰ আচলতে বিয়োগ বুলি আমি নকওঁ তেখেত আচলতে আমাৰ মাজৰ পৰা অলপ কিছুদিনৰ আঁতৰি গৈছে হয়তো আকৌ আহিব আৰু তেখেতৰ যি কৰ্মৰাজি আমি সেই কৰ্মৰাজিৰ অনুপ্ৰেৰণাত আমি আজি ইয়ালৈ আহিছোঁ আৰু গোটেইখিনি আমি দেখা কৰি গোটেই অসমৰ ৰাজ্যৰ সকলো মানুহৰে মনত যাতে শান্তি আহে তাকে কামনা কৰিলোঁ আৰু মোৰ এই জুবিনৰ বিশেষ আমাৰ জুবিন গাৰ্গৰ যিটো সৃষ্টি এই সৃষ্টিক আমি চিৰ যুগমীয়া কৰিবলৈ চেষ্টা কৰিম আৰু সকলো অসমীয়াই এই ক্ষেত্ৰত আগবাঢ়ি যাব বুলি আশা ৰাখিলোঁ
ধন্যবাদ। চিনেমাখন চালে নাই জুবিন গাৰ্গৰ ৰৈ ৰবিনালে চোৱা নাই? নাই চোৱা নাই, টিকেট পোৱা নাই মানে চাম আৰু হয় চাম, আশা আছে নিশ্চয়। আজি ইয়ালৈ আহি কেনেকুৱা লাগিছে? মন্দিৰ সদৃশ পৰিৱেশ, বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আমি আজি বন্ধ চানডে আজি, সেইকাৰণে ইয়াতে আহিছোঁ। জুবিন গাৰ্গ অমৰ হৈ থাকক, সেয়ে আমাৰ কামনা। আৰু তেওঁ ন্যায় লাগে কলাগাঁও, এওঁৰ মিছেছ হয় হয় একেলগে আহিছোঁ। ল'ৰাজন আহিছে, তেওঁ হেৰি হৈ থাকক, সুস্থিৰ হৈ থাকক। যদিও তেওঁ ঢুকাইছে, তেওঁ অমৰ হৈ থাকক, তাই সেয়া কামনা। আৰু তেওঁৰ ন্যায় লাগে তাৰমানে আমাক। এয়া হৈছে জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰ। কিছু আৰু আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম। ক'ৰ পৰা আহিছা? ভবানীপুৰৰ পৰা আহিছোঁ। ভবানীপুৰৰ পৰা। কেনেকুৱা এই জুবিন ক্ষেত্ৰত আহিছে? হাজাৰ হাজাৰ মানুহ জুবিন গাৰ্গৰ অনুৰাগী এইখিনি, কেনেকুৱা ধৰণৰ মনটোত কেনেদৰে সান্তনা আজিৰ দিনটোত? আচলতে বহুত বেয়া লাগিছে ইয়ালৈ অহাৰ বাবে। ভবা নাছিলোঁ আজি এনেকৈ আহিম বুলি। জুবিন গাৰ্গৰ গান শুনিও হয়তো ডাঙৰ হৈছে। মৃত্যুৰ সময়লৈকে জুবিন গাৰ্গৰ গানসমূহ আচলতে মনত বাজি আছিল। মৃত্যুৰ পিছৰ পৰা আৰু বেছি গভীৰ হৈ পৰিছে। গানখিনি শুনিলেই মনত এটা দুখ আহে। কেনেকুৱা ধৰণৰ সেইখিনি সময়ত কেনেদৰে নিজক বুজোৱা? নিজক কেনেকৈ বুজাম আৰু ক'ব মাত্ৰ এইটোৱে ক'ম, জুবিনে সোনকালে ন্যায় পাওক। প্ৰতিগৰাকী ব্যক্তিয়ে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে। প্ৰতিগৰাকী লোকে আচলতে জুবিন গাৰ্গক সেই সময়ৰ যি মৃত্যুৰ সময়খিনি কোনেও আচলতে চাবলৈ বিচৰা নাছিল। আৰু ইতিমধ্যে কৈছে যে সেই জুবিন গাৰ্গক ভাল পোৱা এয়া লোকৰ সংখ্যা প্ৰতিটো দিনেই প্ৰতিটো সময়ত হাজাৰ হাজাৰ যি জুবিন গাৰ্গৰ অনুৰাগী, প্ৰতিগৰাকী অনুৰাগী ইয়ালৈ আহিছে আৰু এবাৰ জুবিন গাৰ্গক তেওঁলোকে শ্ৰদ্ধা জনাবলৈ বিচাৰিছে। মই কিছু আগলৈ যাম, আগুৱাই গৈ পুনৰবাৰ পৰিৱেশসমূহ দেখুৱাম। জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰত যিসকল লোকে গামোচা দি আছে, তেওঁলোকে ফুলৰ থোপা দিছে, ফুলৰ মালা দিছে, তেওঁলোকে ফটো ইয়াত দিছে। প্ৰতিগৰাকী লোকৰ দৃশ্যসমূহ আমি দেখুৱাবলৈ যত্ন কৰিম। সেইখিনি আমি কেমেৰাত বন্দী কৰি ৰাখিছোঁ যে এইখিনি সময় জুবিন গাৰ্গক মনত পেলোৱাৰ যিখিনি সময়, এই সময়খিনি সঁচাকৈ অমূল্য। আচলতে এই সময়খিনিত জুবিন গাৰ্গক যেনেদৰে মনত পেলাইছে প্ৰতিগৰাকী লোকে, এই সময়খিনিত প্ৰতিগৰাকী লোকৰে আচলতে মনটো দুখেৰে ভাগি পৰে। কিন্তু আমি সেইখিনি দৃশ্য পুনৰবাৰ দেখুৱাইছোঁ। এয়া জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰৰ পৰিৱেশ। আনফালে নাম হৈ আছে, নাম কীৰ্তন হৈ আছে। জুবিন গাৰ্গক তেওঁলোকে সুঁৱৰি আছে। প্ৰতিটো সময়ত প্ৰতিটো মুহূৰ্তত জুবিন গাৰ্গক তেওঁলোকে মনত পেলাইছে। আৰু এই জুবিন গাৰ্গ, এয়াই জুবিন গাৰ্গ বা অসমৰ আৱেগ এইগৰাকী জুবিন গাৰ্গ। এনেদৰে জুবিন গাৰ্গক প্ৰতিটো মুহূৰ্তত প্ৰতিটো সময়ত অসমবাসীয়ে তেওঁলোকক মনত পেলাইছে। প্ৰতিটো সময়ত অসমবাসীয়ে তেওঁলোকক জুবিন গাৰ্গক আচলতে সুঁৱৰিছে। আমি জুবিন ক্ষেত্ৰৰ পৰা পৰিৱেশসমূহ দেখুৱাই আছোঁ। হাজাৰ হাজাৰ, আজি দেওবাৰৰ দিনটোত দেখা পোৱা গৈছে যে হাজাৰ হাজাৰ জুবিন গাৰ্গৰ অনুৰাগীসকল এই ঠাইলৈ আহিছে। আমি কিছু নামৰ পৰিৱেশে দেখুৱাম, আয়তীসকলে নাম লৈ আছে, আমি সেইখিনি দৃশ্যও দেখুৱাম। জুবিন গাৰ্গক এনেদৰে মনত পেলোৱা হৈছে, আৰাধনা কৰা হৈছে। ভগৱান বুলি সকলোৱে ইতিমধ্যে কৈছে যে জুবিন গাৰ্গ এজন গায়ক নহয়, এজন ব্যক্তি নহয়, মহাপুৰুষ, ভগৱান বুলি আচলতে সামাজিক মাধ্যমত সেইখিনি দৃশ্য ইতিমধ্যে বা সেইখিনি কথাও ইতিমধ্যে ভাইৰেল হৈ পৰিছে। আমি সেইখিনি দৃশ্য দেখুৱাই আছোঁ। এয়া আয়তীসকলে নাম লৈ আছে, আনফালে জুবিন গাৰ্গক শ্ৰদ্ধা জনোৱা হৈছে। বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে জুবিন গাৰ্গক এবাৰ হ'লেও তেওঁলোকে সেৱা জনাইছে। আমি কিছু পৰিৱেশ দেখুৱাই আছোঁ। এয়া নাম লৈ থকা, আয়তীসকলে নাম লৈ থকা কিছু দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ।
ইতিমধ্যে আমি সেই আয়তীসকলৰ নামসমূহ শুনাইছোঁ যে তেওঁলোকে জুবিন গাৰ্গক তেওঁলোকে সুঁৱৰি ইতিমধ্যে নাম লৈছে আৰু সেইখিনি পৰিৱেশ ইতিমধ্যে দেখুৱাইছোঁ। এয়া হৈছে জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰ। ৪৫টা দিন এনেদৰেই প্ৰতিগৰাকী অসমীয়াই পাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। আমি দৃশ্যসমূহ দেখুৱাই থাকিম জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰৰ পৰা। পৰৱৰ্তী সময়তো আমি দৃশ্যসমূহ দেখুৱাই যাবলৈ সক্ষম হ'ম। আমি কৈছোঁ যে এয়া জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰৰ পৰিৱেশ আৰু জুবিন ক্ষেত্ৰত এনেদৰেই হাজাৰ হাজাৰ যিসকল লোক আছে জুবিন গাৰ্গৰ অনুৰাগীসকল আছে। প্ৰতিগৰাকী অনুৰাগীয়ে প্ৰতিনিয়ত জুবিন গাৰ্গক এনেদৰে মনত ৰাখিছে। তেওঁলোকে জুবিন গাৰ্গক এবাৰ হ'লেও শ্ৰদ্ধা জনাইছে, এবাৰ হ'লেও কৰিছে। এয়া জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জুবিন গাৰ্গৰ অনুৰাগীসকলে আহি এই জুবিন ক্ষেত্ৰত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। আজি যিহেতু দেওবাৰ আৰু দেওবাৰ দিনটোত পুৱাৰ ভাগৰ পৰা নিশাৰ ভাগলৈকে হৈ এনেদৰে জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰত অনুৰাগীৰ সোঁত বৈ থাকিব। হাজাৰ হাজাৰ অনুৰাগীয়ে জুবিন ক্ষেত্ৰ ভিৰ কৰিবহি। পৰৱৰ্তী সময়ত আপোনালোকৰ সৈতে পুনৰবাৰ কথা পাতিবলৈ যত্ন কৰিম। পুনৰবাৰ ডিজিটেল সম্প্ৰচাৰ বিশেষ সম্প্ৰচাৰ আপোনালোকৰ লগত লৈ আহিম।